মোৰ নাম ৰূপা। আমাৰ ঘৰ গাঁৱত আছিল। মোৰ ল'ৰা ছোৱালী দুটাই স্কুল বন্ধৰ দিনত ডাঙৰ মাকৰ ঘৰলৈ যাবলৈ বৰ উৎপাত কৰিছিল। ডাঙৰ মাকে সিহঁতক বহুত মৰম কৰিছিল। মই ল'ৰা ছোৱালী দুটাক লৈ চহৰত থকা মোৰ জাজনীৰ ঘৰলৈ গৈছিলোঁ। যেতিয়া ৰাতি মই মোৰ জাজনীৰ লগত কথা পাতি আছিলোঁ, তেতিয়া তেওঁ মোক ক'লে, ৰূপা, আহা, মই তোমাৰ কঁকালত তেল মালিচ কৰি দিওঁ। এই তেল মালিচ কৰিলে জীৱনত কেতিয়াও তোমাৰ কঁকালৰ বিষ নহ'ব। মই তেওঁক কঁকালত মালিচ কৰিবলৈ দিছিলোঁ, কিন্তু তাৰপিছত মোৰ টোপনি আহিছিল আৰু মাজনিশা সাৰ পাই মোৰ কিবা এটা অদ্ভুত অনুভৱ হৈছিল। কিন্তু এটা কথাত মই বৰ আচৰিত হৈছিলোঁ যে মাজনিশাও মোৰ ভাই শহুৰ সাৰ পাই আছিল আৰু মোৰ জাজনী শুই আছিল। এদিন মই এই গোপন কথা জানিবলৈ চেষ্টা কৰিলোঁ আৰু যেতিয়া সেই গোপন কথাটো মোৰ আগত প্ৰকাশ পালে, তেতিয়া মোৰ ভৰিৰ তলৰ মাটি ওলাই যোৱা যেন হ'ল। কাৰণ মোৰ লগততো বন্ধু বান্ধৱীসকল, কাহিনীটো সম্পূৰ্ণ পঢ়িব বা শুনিব বিচাৰে তেন্তে তলত ক্লিক কৰক। ধন্যবাদ।